তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া আমি গৈ আছোঁ শদিয়াৰ ব্ৰিজলৈ, অৰ্থাৎ ভূপেন হাজৰিকা সেতুলৈ গৈ আছোঁ। এতিয়া আমাৰ 1 নং তেজীগাঁৱতে আছোঁ। এতিয়া মানে গাঁৱৰ পৰা ওলাই গৈছোঁ আৰু আহি এডোখৰ পাই গ'লোহি। মানে এতিয়া গৈ আছোঁ, এইপিনে লগৰজনৰ লগত গৈ আছোঁ, এইপিনে দুটাই গৈ আছোঁ শদিয়া ব্ৰিজ অৰ্থাৎ ভূপেন হাজৰিকা সেতুলৈ। আজি গোটেই ভূপেন হাজৰিকা সেতুখন দেখুৱাম, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি থাকিম। এতিয়া বলকচোন তালৈ গৈ থাকোঁ, আপোনালোকক দেখুৱাই থাকিম, গোটেই জাৰ্ণিটো দেখুৱাম আৰু গোটেই ব্ৰিজখনো দেখুৱাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, গম পাব। এতিয়া গৈ আছোঁ, এতিয়া আহি ধাদুম পাই গ'লোহি। এখনে হ'ল ধাদুমখন। এতিয়া ধাদুম পাৰ হৈ তালাপ পামগৈ। এতিয়া তালাপ পাৰ হৈয়ে পামেই আৰু আমাৰ ইয়াৰ পৰা বেছি কিলোমিটাৰ নহয়। চাব পাৰে আমাৰ পিনে আপাৰ আছাম পিনে গৰুবিলাক চাওকচোন কেনেকুৱাকৈ ৰাস্তাতে ৰখি থাকে। ইমান তাত ৰখি থাকে নহয়, আঁতৰিয়ে নিদিয়ে। এইবিলাক চাওকচোন, কোনো স্পীড ব্ৰেকাৰ প্ৰয়োজনে নাই মানে। উঠিবলৈ মানে উঠি আছোঁ। এইপিনে চাব পাৰে, এইপিনে ওখ হৈ গৈ আছে। হয়তো কেমেৰাত মানে ভালকৈ ফ'কাছ পোৱা নাই আৰু বহুত দূৰৰ পৰা শ্ল'পিংকৈ আছেতো, সেইকাৰণে মানে গম পোৱা নাই। এতিয়া এইপিনে চাব পাৰে, এতিয়া উঠি গৈ আছোঁ আৰু বেছি সময় নাই, পামগৈ এতিয়া। এইপিনে এতিয়া মেইন দলংখন নপাওঁতে সৰু এখন পালোঁ, এখন টিকুটমান এখন দলং পালোঁ। এতিয়া আৰু বেছি সময় নাই, আৰু 6 কিলোমিটাৰমান আছে, তাৰপিছতে পাই যামগৈ দলংখন। তো গাইজ আহি ফাইনেলি পাই গ'লোহি ভূপেন হাজৰিকা সেতু। এইখন চাব পাৰে ভূপেন হাজৰিকা সেতু, ইমান মজা লাগিছে। এতিয়া অকণমান মাজলৈ গৈ আছোঁ, যিহেতু দলংখন বহুত দীঘল আছে। এতিয়া অকণমান মাজলৈ গৈ আছোঁ, মানে মাজত ৰখোগৈ পানীৰ ওপৰত। এতিয়া পানীৰ ওপৰলৈ গৈ থাকোঁ। তো গাইজ এতিয়া আহি ফাইনেলি পাই গ'লোহি দলংখনৰ মাজত। এইপিনে চাব পাৰে গোটেই পানী, ইমান মানে পানী বেছি নাই আৰু এতিয়া বাৰিষা কাল নহয় যেতিয়া। এইপিনে গোটেই বালি, শুকান বালি চাওকচোন, গোটেইবিলাক শুকান বালি। এইপিনে মাজতে আছে এটা দ্বীপ নিচিনাকৈ। আৰু চাওক, এইখনে হ'ল গোটেই দলং, মানে গোটেই এইবিলাক টুৰিষ্ট আহি আছে বাৰু। এইপিনে আগৰ পিনে মানুহ আছে আৰু এইপিনে পিছপিনে আছে। এতিয়া আমি চবৰে মাজতে আহি কিনে এনেকুৱাকৈ ৰখি আছোঁ। অকণমান মানে গোটেই বতাহ চতাহ মাৰিছেতো, ভাল লাগি আছে। চাওকচোন, একদম গাড়ী মটৰ বেছি নাই, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁহি। আপোনালোকেতো প্ৰায়ভাগে আহি পাইছেই চাগে। যিসকলে আহি নাই পোৱা, এবাৰ আহিব, ভিজিট কৰিব, বহুত ভাল লাগে। কোনোবা আহি পাইছে যদিও আকৌ আহিব। মজা চাওকচোন, ইমান মজা, একদম পূৰা ফ্ৰেছ বতাহ দি আছে। তো গাইজ এতিয়া ইয়াতে আছোঁ, ইয়াৰ পৰা যোৱাই নাই। আপোনালোকে জানেই চাগে, এইখন দলং 2017 চনৰ মে' মাহত এখন অ'পেনিং কৰা হৈছিলে। এখন অ'পেনিং কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অ'পেনিং কৰিছিলে 2017 চনৰ মে' মাহত। এইখন চাব পাৰে, এইখন দলংখনে মানে নৰেন্দ্ৰ মোদীয়ে খোজকাঢ়ি আহি, নৰেন্দ্ৰ মোদীয়ে মানে ফিটা কাটি এখন দলঙৰ পিনে খোজকাঢ়ি গৈছিলে। এতিয়া আজি প্ৰায় 7 বছৰে হ'ল। এতিয়া মে' মাহ পালেহি 8 বছৰ হ'ব। এতিয়া আগত আহিছিলোঁ বাৰু, আগত এতিয়া ভিডিঅ' বনোৱা নহ'ল, মানে এতিয়া আহিছোঁ ভিডিঅ', মানে এতিয়া আহিছোঁ যখন এতিয়া ভিডিঅ'টো বনাই দিছোঁ, চাব পাৰে। এতিয়া গোটেই গাড়ী সেইবিলাক আহি আছে, বাছ। চাওকচোন কি মজা লাগিছে। এনেকুৱা এখন দলং আমাৰ ঘৰৰ পৰা মাত্ৰ 40 কিলোমিটাৰ দূৰত আছে। এনেকুৱা এখন দলং এতিয়া আহিবলৈ বেছি টাইমো নালাগে, মাত্ৰ 40 কিলোমিটাৰ দূৰত আমাৰ ইমান মজা বিউটি। আমাৰ যিহেতু এইখন মানে ইয়ালৈ যিহেতু ওচৰ হয়, আহিয়ে থাকোঁ। এতিয়া এইবাৰ 5 বাৰমান হ'ল নেকি এবাৰলৈ অহা।
তো এতিয়া আইচক্ৰীম বিকিব আহিলে, আইচক্ৰীম এটা খাই লওঁ। এইবিলাক আছে ন, এনেকুৱা এই অৰেঞ্জ কালাৰ এটা দিয়কচোন। এটা দিলে হ'ব। তো গাইছ এতিয়া আইচক্ৰীম এটা লৈ দিলোঁ ধুনীয়াকৈ 10 টকা দি। মজা আছে আইচক্ৰীমটো, একদম পূৰা মিঠা মিঠা অৰেঞ্জ কালাৰ চাব পাৰে। একদম পূৰা টিপটপ আইচক্ৰীম হয়। এনেকুৱা এটা ঠাইত একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, আকৌ ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম, এনেকুৱা মজা লাগিছে নহয় আৰু ক'বলৈ বাকী নাই মানে। কি বুলি ক'ম আপোনালোকক আৰু। ৰ'ব এইখন এতিয়া দলংখন মানে যিহেতু মোবাইলে গোটেইটো কপচাৰ কৰিব নোৱাৰোঁ, গোটেইটো যিহেতু দেখুৱাব নোৱাৰোঁ, মোৰ লগত ড্ৰোনৰ মানে মই ড্ৰোন উৰাই দিছোঁ ওপৰ পিনে, ড্ৰোনৰ ফুটেজত চাওঁ আপোনালোকে। তো গাইছ এতিয়া ধুনীয়াকৈ আইচক্ৰীমৰ সোৱাদ লৈ লৈ গৈ আছোঁ তললৈ, মানে দলংখনৰ তললৈ গৈ আছোঁ। এতিয়া অকণমান তলৰ ভিউটো চাওঁগৈ, তলৰ ভিউটো অকণমান এনজয় কৰিমগৈ, আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, কিন্তু এৰি নাযাব। ইমানখিনিলৈকে চাইছে যেতিয়া একদম শেষলৈকে চাই থাকক ভিডিঅ'টো। গাইছ দলংখনৰ ষ্টাৰ্টিঙতে এনেকুৱাকৈ আছে, আপুনি দেখিব পাৰে নহয়। এইপিনে পিছপিনে পুলিচ আছে, পুলিচে নাই মোৰ পিনে চাই আছিলে, কিন্তু আমি এটাও হেলমেট পিন্ধা নাই, একো কৰিব নোৱাৰিলে, কাৰণ নিজৰ এৰিয়াতে আছোঁ ন, লোকেল এৰিয়াত, কোনে কি কৰে। পুলিচকেইটাই চাই আছিলে ভালকৈ, আমি এটাও হেলমেট পিন্ধা নাই আৰু কোনো একো নাই আছে, তথাপিও খাব নোৱাৰিলে। পুলিচকেইটাই আগৰ পিনে আহি পেলালোঁ। এতিয়া এইপিনৰ পৰা এতিয়া তলত নামি যাওঁ অকণমান। এতিয়া এইখিনি লাইন পাৰ হৈ দিলে মানে ইয়াত চাইডে নামি দিলে তলত পাই যামগৈ। এতিয়া তলৰ পিনে নামি যাম। তো এতিয়া পিনৰ পৰা দলংখনৰ পিনৰ পৰা তললৈ নামি আহিলোঁ, এতিয়া গোটেই দলংখনৰ পৰা তললৈ নামি আহিলোঁ। এতিয়া তলৰ পিনে গৈ আছোঁ নোৱাকৈ, এইপিনে একদম গোটেই ধূলি ধূলি, কিন্তু গাইছ দলংখনৰ তলৰ পিনৰ পৰা চাওক বিউটি। এইপিনে ইয়াৰ পৰা এনেকুৱাকৈ আছে দলংখন, এইপিনে একদম আগলৈকে আছে চাওকচোন। মোৰ বাৰু কেমেৰা ইমান ঠিক নহয়, সেইকাৰণে ইমান ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই, ভাল কোৱালিটি দিব পৰা নাই, হ'লেও চাওকচোন কিমান মজা লাগিছে। এতিয়াতো মেইন জেগা নৈ পাওঁগৈ, মেইন পানী থকাখিনি, তাতো আৰু ভাল লাগিব। এইপিনে চাওকচোন দলংখনৰ তলৰ পিনে এইপিনে চাপৰি বুলি কয়, চাপৰিত এইবিলাক খেতি কৰিছে এনেকুৱাকৈ। এইপিনে গোমধান, ফ্ৰেঞ্চবিন এইবিলাক ইমান ধুনীয়াকৈ খেতি কৰিছে চাওকচোন। আমাৰ গাঁৱলীয়াবিলাকত থাকে এইবিলাক মানে পলস পৰি আছেতো মাটি, যিহেতু এইবিলাক চাওক ইমান ধুনীয়া খেতি কৰিছে। মানে এইবিলাক পলস পৰি গৈছেতো, মানে পানীবিলাক ঘূৰে, পানীবিলাকত সাৰ আহে আৰু এইবিলাক সাৰ থাকি যায়, নেচাৰেল সাৰটো চাওকচোন কিমান ধুনীয়া হৈছে।
আমাৰ বাৰু এতিয়া ৰখিবলৈ সময় নাই ৰখি দেখুৱাবলৈ সেইকাৰণে গৈ থাকোঁ এতিয়া গৈ মেলি দেখুৱাই থাকিম তোৰ গাইছ এতিয়া পানীখিনি পাম এতিয়া আৰু এইপিনে আগপিনে মাথাউৰিটো আছে মানে মাথাউৰি মানে কি এইপিনে মানে এইটো পাৰ সেই পাৰটোৰ পৰা মানে এইটো পাৰলৈ পানী আহিব নোৱাৰাকৈ এটা মাথাউৰি বান্ধি থোৱা আছে এইটো চাব পাৰ মাথাউৰিটো এইটো এতিয়া মাথাউৰিটো পাৰ হোৱাৰ লগে লগে আমি পানীখিনি পাই যাম এইটো মাথাউৰিটো চাব পাৰ এইটো এতিয়া এইটো মাথাউৰিটো পাৰ হৈ গৈছোঁ এইপিনে আগত দলংখন চিধা চিধি গৈ থাকিলে এতিয়া পানীখিনি পাই যাম আগত নাও আছে ফেৰী আছে উঠিব দিয়ে নিদিয়ে চাওঁ যদি উঠিব যদি পাওঁ আহিলে পইচা দি হ'লেও মানে উঠিব লাগিব এনেইতো নুঠাই বাৰু পইচা ল'বই তথাপিতো তো গাইছ এতিয়া তলৰ পিনে নামি আহি পাই গ'লোহি এইপিনে এখন চাব পাই নদীখন আমি আগত আছিলোঁগৈ একদম এইপিনে ইয়াত আছিলোঁগৈ আমি এইখনে হ'ল দলংখন এতিয়া দলঙৰ তলৰ পিনে আহিলোঁ বিউটি চাওক না কি মজা বিউটি অকল মুখত এটাই আহে ৱাও তো গাইছ এতিয়া গধূলি হ'লগৈ এইপিনে বেলিটো ডুব গ'লগৈ এইপিনে চাব পাৰে কিমান মজা ভিউ আহিছে এতিয়া ইয়াৰ পৰা গৈ থাকোঁ যিহেতু ৰাতি হ'লে অসুবিধা হ'ব ঘৰত যাবৰ কাৰণে এতিয়া আমি মানে অকল স্পৰ্টিং পিন্ধি আহিছিলোঁ আহোঁতে পূৰা ৰ'দ দিছিলে পূৰা একদম ফাটাফাটি গৰম হৈছিলে পূৰা একদম হিলাই দিছিলে সূৰ্য দেৱতাই এতিয়া ইয়াত আহি ঠাণ্ডা হ'ল ঠাণ্ডা পৰিলেহি এতিয়া গৰম আছে যদিও সূৰ্য দেৱতা এতিয়া ফালি দেখাব লাগে এতিয়াতো এনেকুৱা ঠাইত আহিলেও ক'ত ফালিব এতিয়াতো ফালিবলৈ পকাত নাই বুলি ক'ব লাগিবতো এতিয়া ইয়াতে নগাঁও নদীৰ কাষতে আছোঁ দলংখনৰ কাষতে এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলত কোনোবাই নতুন গাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই